ভুলৰ বাবে আমি হেৰুৱালো আমাৰ প্ৰিয় শিল্পী জুবিন গাৰ্গক কোনে নৰ্থ ইষ্ট ফেষ্টিভেলৰ বাবে ছিংগাপুৰলৈ নি হে স্কুবা ড্ৰাইভিংৰ বাবে জুবিন গাৰ্গক সাগৰৰ পাৰত এৰি দিছিল কাৰ ভুলৰ বাবে আমাৰ প্ৰিয় শিল্পী গৰাকীক হেৰুৱালো এই প্ৰশ্নৰ অসমবাসীয়ে উত্তৰ বিচাৰিছে এই প্ৰশ্নৰ উত্তৰ কোনে দিব নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজকে দিব নেকি এই উত্তৰ অসমৰ জনতাই প্ৰশ্ন কৰিছে আজি অসমৰ 3,40 লাখ জনতাৰ আজি এটাই প্ৰশ্ন আমাৰ প্ৰিয় শিল্পীক আমি কিয় হেৰুৱালো এই মুহূৰ্তত আমি আপোনালোকক ফটোগ্ৰাফ দেখুৱাব বিচাৰিছো কিছু শেহতীয়া ফটোগ্ৰাফ জুবিন গাৰ্গৰ কিছু শেহতীয়া ফটোগ্ৰাফ স্কুবা ড্ৰাইভিংৰ সময়ৰ ফটোগ্ৰাফ আমি দেখুৱাব বিচাৰিছো এই মুহূৰ্তত জুবিন গাৰ্গৰ শেহতীয়া ফটোগ্ৰাফ দেখুৱাব বিচাৰিছো আৰু যেটো ঘটনা সংঘটিত হ'ল অকল্পনীয় কোনেও কেতিয়াও কল্পনা কৰা নাছিল কোনেও কেতিয়াও ভবা নাছিল আমাৰ প্ৰিয় শিল্পী গৰাকী এনেদৰে হেৰাই যাব কোনেও কেতিয়াও অনুভৱ কৰিব পৰা নাছিল যে জুবিন গাৰ্গ আমাৰ মাজত নাই এই কথাটো কোনেও কেতিয়াও মানি ল'ব নিবিচাৰে ছিংগাপুৰত হাৰ্ট অফ জুবিন গাৰ্গৰ মৃত্যু হৈছে অত্যন্ত অসহনীয় খবৰ অসমবাসীৰ বাবে অত্যন্ত দুৰ্ভাগ্যজনক খবৰ এই মুহূৰ্তত আমি আপোনালোকক সেই খবৰ জনাইছো ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যু হৈছে আৰু এই মুহূৰ্তত খবৰ আহিছে এয়াৰ এম্বুলেন্সৰ জৰিয়তে জুবিন গাৰ্গৰ নশ্বৰ দেহ আজিয়ে লৈ অনাৰ সম্ভাৱনা আছে অসমলৈ কিন্তু দুৰ্ভাগ্যজনক বিষয় হৈছে নৰ্থ ইষ্ট ফেষ্টিভেল কোনে পাতিছিল আৰু সেই নৰ্থ ইষ্ট ফেষ্টিভেলৰ স্বত্বাধিকাৰীয়ে জুবিন গাৰ্গক লৈ গৈছিল ছিংগাপুৰলৈ সেয়াও মানি লৈছো কিন্তু জুবিন গাৰ্গে স্কুবা ড্ৰাইভিং কৰাৰ সময়ত সেই সময়ৰ তদন্ত হ'বনে নহয় অসমৰ আটাইতকৈ প্ৰিয় শিল্পী গৰাকী অসমবাসীৰ আটাইতকৈ হিয়াৰ আমঠু শিল্পী গৰাকীক হেৰুৱাই অসমবাসীয়ে তদন্ত বিচাৰিব জুবিন গাৰ্গক হেৰুৱাই যি সাগৰ সম দুখ পাইছে অসমবাসীয়ে জুবিন গাৰ্গক হেৰুৱাই যি হুকত বিফল হৈ পৰিছে আজি ৰাজ্যবাসী অসমৰ প্ৰতিগৰাকী লোকৰ এটাই দাবী হৈছে কোন সেই নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক কোন সেই নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক কোন নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজকে কিয় জুবিন গাৰ্গক সাগৰৰ পাৰত কিয় জুবিন গাৰ্গক সাগৰৰ পাৰত এনেকুৱা এটা পৰিস্থিতিৰ মাজলৈ ঠেলি দিছিল কোন সেই নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক আজি প্ৰশ্ন হৈছে কোন সেই নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক আজি অসমবাসীয়ে প্ৰশ্ন কৰিব বিচাৰিছে জুবিন গাৰ্গক কিয় মাতি নিছিলে নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজকে সাগৰৰ পাৰলৈ স্কুবা ড্ৰাইভিং হৈছিল তাৰ পিছত নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক কোন নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক প্ৰতিগৰাকী লোকে আজি উপলব্ধি কৰিব পাৰিছে আমাৰ দুখ আৰু বেদনা অত্যন্ত দুৰ্ভাগ্যজনক এটা খবৰ অত্যন্ত অসহনীয় এটা খবৰ কোন সেই নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক কোনে নৰ্থ ইষ্ট ফেষ্টিভেল আয়োজন কৰিছিল কোন সেই নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক যি লোভ আৰু লালসাৰ বাবে অসমীয়াৰ প্ৰিয় শিল্পী ভাৰতৰ প্ৰিয় শিল্পী অসমবাসীৰ হিয়াৰ আমঠু অসমৰ জনপ্ৰিয় আটাইতকৈ জনপ্ৰিয় অসমৰ দশক ধৰি অসমৰ প্ৰতিটো মুহূৰ্তত অসমীয়াৰ প্ৰাণৰো প্ৰাণৰ হৈ থকা আমি জুবিন গাৰ্গক হেৰুৱাবলগীয়া হ'ল আজি অসমবাসীয়ে উত্তৰ বিচাৰিছে অসমবাসীয়ে আজি উত্তৰ বিচাৰিছে নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজকৰ পৰা আজি অসমবাসীয়ে উত্তৰ বিচাৰিছে এই মুহূৰ্তত আমি উল্লেখ কৰিছো নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক কোন নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজকে কিয় লোভ আৰু লালসাৰ বাবে এনে ধৰণৰ কাৰ্য কৰিছে কিয় জুবিন গাৰ্গ অসুস্থ বুলি জনাৰ পিছত জুবিন গাৰ্গ অসুস্থ হৈ থাকে আৰু অসুস্থ হৈ থকা জুবিন গাৰ্গক স্কুবা ড্ৰাইভিংৰ বাবে ছিংগাপুৰত কিয় জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গ নথকা অৱস্থাত জুবিন গাৰ্গৰ সেই সময়ছোৱাত জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গ নথকা অৱস্থাত জুবিন গাৰ্গ স্কুবা ড্ৰাইভিং কৰিছিল আৰু নৰ্থ ইষ্ট ফেষ্টিভেললৈ মাতি নিয়া নৰ্থ ইষ্ট ফেষ্টিভেলত এনেদৰে জুবিন গাৰ্গক এৰি দিয়া কোনে লোভ আৰু লালসাৰ বাবে এনেকুৱা কাৰ্য কৰিছে আজি অসমৰ ৰাইজে কি ক'ব বিচাৰিছে আমি অসমবাসীৰ মন্তব্য পঢ়ি শুনাব বিচাৰিছো এই মুহূৰ্তত আমি অসমবাসীৰ মন্তব্য পঢ়ি শুনাব বিচাৰিছো অসমৰ জনতাৰ মন্তব্য শুনক আজি অসমৰ জনতাৰ মন্তব্য শুনক নৰ্থ ইষ্ট ফেষ্টিভেলৰ স্বয়ম্ভূ আয়োজকে আমি স্পষ্ট ভাষাত কৈছো আমি অসমৰ প্ৰিয় শিল্পীক হেৰুৱাইছো এই মুহূৰ্তত ধৈৰ্য ধৰাৰ প্ৰয়োজন নাই এই মুহূৰ্তত আমি কাৰো কথা শুনাৰ প্ৰয়োজন নাই এই মুহূৰ্তত নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজকে মনত ৰাখক বিচাৰ লাগিব অসমীয়াই বিচাৰ লাগে বুলি কৈছে সকলোৱে মন্তব্য কৰিছে কোনে কি মন্তব্য কৰিছে আমি মন্তব্য পঢ়ি দিম এই মুহূৰ্তত
আমি মন্তব্য পঢ়ি দিম সকলোৱে এটাই ক'ব বিচাৰিছে আজি আমি ন্যায় বিচাৰো বুলি কৈছে তদন্ত বিচাৰো কৈছে অসমবাসীয়ে কিয় জুবিন গাৰ্গক আমি হেৰুৱাইছো কাৰ ভুলৰ বাবে আজি সকলোৱে উত্তৰ দিব লাগিব অসমীয়াৰ প্ৰিয় শিল্পী অসমীয়াই কেতিয়াও জুবিন গাৰ্গক আৰু নাপায় জুবিন গাৰ্গৰ দৰে শিল্পী কেতিয়াও নাপায় আমি হেৰুৱাইছো আটাইতকৈ ডাঙৰ ক্ষতি অসমীয়াৰ এয়া আজি কাৰোবাৰ লোভ আৰু লালসাৰ বাবে অসমীয়াৰ ডাঙৰ ক্ষতি হৈছে আজি আমি প্ৰিয় শিল্পীক হেৰুৱাইছো তাতোতকৈ দুখৰ কথা কি হ'ব পাৰে তদন্ত হ'ব লাগিব অসম চৰকাৰে তদন্ত কৰিব লাগিব অসম চৰকাৰে তদন্ত কৰিব লাগিব অসমৰ জনতাই দাবী কৰিছে কাৰোবাৰ লোভ আৰু লালসাৰ বাবে কোনোবাই দুটকা উপাৰ্জন কৰাৰ বাবে জুবিন গাৰ্গক ব্যৱহাৰ কৰিছিল নেকি কিয় জুবিন গাৰ্গক ব্যৱহাৰ কৰিব কোন সেই নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক ক্ষমা খুজিবনে নুখুজে অসমবাসীৰ ওচৰত অসমবাসীয়ে ক্ষমা নকৰে কেতিয়াও কিন্তু আটাইতকৈ ডাঙৰ বিষয় হৈছে আমি দুৰ্ঘটনা বুলিয়ে ল'ম কিন্তু নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজকে উত্তৰ দিব লাগিব জুবিন গাৰ্গৰ এই মৃত্যু দুৰ্ঘটনা হয় কিন্তু ইয়াৰ বাবে তদন্ত হ'ব লাগিব কিয় তদন্ত হ'ব লাগিব আজি অসমবাসী আজি এই মুহূৰ্তত বাকৰুদ্ধ হৈ পৰিছে প্ৰিয় শিল্পীক হেৰুৱাইছে সকলোৰে খং উঠিছে সকলোৰে দুখ লাগিছে আৰু এই মুহূৰ্তত নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজকৰ বাবে খং উঠিছে আজি সকলোৰে আৰু এই মুহূৰ্তত অত্যন্ত দুখিত সকলো আবেগিক হৈ পৰিছে আৰু প্ৰতি মুহূৰ্তত প্ৰিয় শিল্পী গৰাকী কাষত থকাৰ পিছত আজি সেই গৰাকী শিল্পী আমাৰ মাজত নাই অসমে সম্পদ হেৰুৱালে নহয় অসমবাসী আজি নিথৰুৱা হ'ল অসমৰ 3,40,00,000 লোক আজি নিথৰুৱা হ'ল অসমৰ জনতা আজি বাকৰুদ্ধ হৈছে অসমীয়া এনেকুৱা প্ৰিয় শিল্পী অসমীয়া এনেকুৱা জনপ্ৰিয় শিল্পী কেতিয়াও নাপায় অসমীয়াই এনেকুৱা ধৰণৰ সৃষ্টিশীল মানুহ কেতিয়াও আৰু নাপায় এয়া সকলোৱে জানে জুবিন গাৰ্গ এজনেই সেই জুবিন গাৰ্গ আজি আমাৰ মাজৰ পৰা আঁতৰি গ'ল সেই জুবিন গাৰ্গ আজি আমাৰ মাজৰ পৰা আঁতৰি গৈছে কাৰ বাবে আঁতৰি গৈছে কাৰ বাবে জুবিন গাৰ্গ আঁতৰি গৈছে ইয়াৰ উত্তৰ কোনে দিব ইয়াৰ উত্তৰ অসমৰ জনতাই বিচাৰিছে এই প্ৰশ্নৰ উত্তৰ বিচাৰিছে 38,000 গীত যিগৰাকী শিল্পীয়ে গাইছিল যিগৰাকী শিল্পীয়ে প্ৰতিটো মুহূৰ্তত কৈ আছিল অসমীয়াৰ কথা অসমবাসীৰ বাবে মাত মাতিছিল সেইগৰাকী প্ৰিয় শিল্পী আজি আমাৰ মাজত নাই বিভিন্নজনে মন্তব্য কৰিছে তদন্ত বিচাৰিছে আপুনিও মন্তব্য কৰক আৰু আমি অসমৰ জনতাৰ মন্তব্য ল'ব বিচাৰিছো জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ বাবে আজি সকলোৱে দাবী উত্থাপন কৰিছে আৰু জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ দাবী উত্থাপন কৰিছে মৃত্যুৰ বাবে যি জগৰীয়া তাৰ তদন্তৰ দাবী কৰিছে আমি আকৌ কৈছো জুবিন গাৰ্গৰ মৃত্যুৰ বাবে তদন্তৰ দাবী কৰিছে আজি সকলোৱে আমি আজি শব্দহীন ভাষাহীন হৈ পৰিছো আজি আমি বাকৰুদ্ধ হৈ পৰিছো আমাৰ শব্দ নাই এই মুহূৰ্তত কিন্তু আমি এটা কথা কৈছো জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত হ'বই লাগিব কেনেদৰে মৃত্যু হ'ল সেই মুহূৰ্তৰ ভিডিঅ' কিয় পোহৰলৈ অহা নাই এতিয়ালৈকে সেই মুহূৰ্তৰ ফটো আমি দেখুৱাইছো কিন্তু ভিডিঅ' পোহৰলৈ আহিব লাগিব নৰ্থ ইষ্ট ফেষ্টিভেলৰ জুবিন গাৰ্গে স্কুবা ডাইভিং কৰোঁতে তাত ভিডিঅ' থাকিব সেয়া পোহৰলৈ আহিব লাগিব অসমবাসীয়ে জানিব লাগিব আজি প্ৰতিটো কথা আজি সকলোৱে প্ৰশ্নৰ উত্তৰ বিচাৰিছে আমাৰ প্ৰিয় শিল্পীক হেৰুৱাইছো
এই মুহূৰ্তত আমি জনাব বিচাৰিছোঁ যে অসমৰ প্ৰিয় শিল্পীক আমি হেৰুৱাইছোঁ, আমাৰ প্ৰিয় শিল্পীক আমি হেৰুৱাইছোঁ। আমি প্ৰিয় শিল্পীগৰাকীক আজি কাৰ বাবে হেৰুৱাবলগীয়া হ'ল, আজি কোনে কি মন্তব্য কৰিছে সেয়া জনাইছোঁ। এই মুহূৰ্তত জনাইছোঁ কৰুণা ফুকনে কৈছে যে জুবিন গাৰ্গৰ যিটো ঘটনা হৈ গ'ল, জুবিন গাৰ্গ আমাৰ মাজৰ পৰা আঁতৰি গ'ল, তাৰ বাবে তদন্ত লাগে বুলি কৈছে। শান্তু বৰাই কৈছে যেনেকৈ নিছিল ছিংগাপুৰলৈ তেনেকৈ আমাক ঘূৰাই লাগে, জীৱন্ত অৱস্থা লাগে বুলি কৈছে। তদন্ত হ'ব লাগে ইয়াৰ মৃত্যুৰ, এই মৃত্যুৰ তদন্ত হ'ব লাগে কৈছে। দেৱী মীনাক্ষীয়ে কৈছে এনকুৱাৰী লাগে। ইন্দ্ৰাণী দাস কলিতাই জুবিন গাৰ্গ গুচি যোৱাত দুখ প্ৰকাশ কৰিছে। অভিনৱ বৰাই কৈছে যে আজি যিসকলে লৈ গৈছিল জুবিন গাৰ্গক তাৰ বাবে দায়ী বুলি কৈছে। সকলোৱে মন্তব্য কৰিছে। সংস্কৃতিৰ নামত বেপাৰ কৰা দালাল কেইটাৰ পৰা উত্তৰ লাগিব বুলি কৈছে ৰিপুণ দাসে। কৈলাশ কলিতাই কৈছে উচিত তদন্ত লাগে, জুবিন দাক কিয় মাৰি পেলালে উচিত তদন্ত লাগে বুলি কৈছে পৰিস্মিতা ভৰালী গগৈয়ে। হিমাংশু বৰাই কৈছে এফআইআৰ দিব লাগে। দেৱেন দাসে কৈছে বহুত দুখ লাগিছে। সকলোৱে মন্তব্য কৰিছে। সমীৰ ইছলামে কৈছে উত্তৰ লাগে আমাক, কেনেকৈ সাগৰত পৰিব পাৰিলে, কেনেকৈ সাগৰত পৰিলে সেই সন্দৰ্ভত উত্তৰ লাগে বুলি কৈছে। অনিল কাশ্যপে কৈছে তদন্ত লাগিব আমাক। সকলোৱে কৈছে। জয়ন্তী দত্তই কৈছে আমাক বিচাৰ লাগিব। জুবিন গাৰ্গ আমাৰ শিল্পীয়ে নহয়, জুবিন গাৰ্গ আমাৰ হিয়াৰ আমঠুৱে নহয়, জুবিন গাৰ্গ অসমীয়াৰ সত্তা, জুবিন গাৰ্গ অসমীয়াৰ চিনাকি, জুবিন গাৰ্গ অসমীয়াৰ সম্পদ, জুবিন গাৰ্গ অসমীয়াৰ বাবে, জুবিন গাৰ্গৰ বাবে অসমীয়া। আৰু সেই অসমীয়াক আজি ছিংগাপুৰলৈ লোভ আৰু লালসাৰ বাবে কোনে মাতি নিছিল? উত্তৰ লাগিব অসমীয়াক। আজি উত্তৰ বিচাৰিব অসমীয়াই, আজি অসমীয়াই উত্তৰ বিচাৰিব। অসমৰ বাবে মাত মাতিবলৈ আৰু কোনো নাই। অসুস্থ মানুহজনক কিয় নিয়া হৈছিল পল্লৱী ডেকাই প্ৰশ্ন কৰিছে। আজি অসমৰ জনতাৰ প্ৰশ্ন, অসমৰ জনতাৰ প্ৰশ্ন উত্তৰ দিব লাগিব, উত্তৰ দিব লাগিব। নৰ্থ ইষ্ট ফেষ্টিভেল অসমীয়াৰ কাৰণে অভিশাপ হৈ ৰ'ব। আৰু এনে ধৰণৰ বেপাৰ কৰা শ্যাম কানু মহন্তৰ নাম উল্লেখ কৰিছে কমেণ্টত। কোন এই শ্যাম কানু মহন্ত? কোন এই শ্যাম কানু মহন্ত? সকলোৱে মন্তব্য কৰিছে। আমি উত্তৰ বিচাৰিছো। আজি আমি প্ৰশ্নৰ উত্তৰ বিচাৰিছো। অসমীয়াই আজি উত্তৰ বিচাৰিছে। আজি দা নিউজ প্লাছৰ প্ৰশ্ন নহয়, অসমৰ 3,40,00,000 মানুহৰ প্ৰশ্ন, অসমীয়াৰ প্ৰশ্ন। অসমীয়াৰ প্ৰিয় শিল্পীক হেৰুৱাই আজি সকলোৱে প্ৰশ্ন কৰিছে আৰু এই প্ৰশ্ন কৰাৰ অধিকাৰ অসমীয়াৰ আছে। এই প্ৰশ্ন অসমীয়াই কৰিব, এই প্ৰশ্ন অসমীয়াই কৰিব, এই প্ৰশ্ন অসমীয়াই আজি কৰিব। আৰু এই প্ৰশ্ন কৰিবলৈ অসমীয়াই ভয় নকৰে। প্ৰিয় শিল্পীক হেৰুৱাইছে, অসমীয়াৰ প্ৰিয় শিল্পীক হেৰুৱাইছে অকালতে। জুবিন গাৰ্গক আমি হেৰুৱাইছো, আমি জুবিন গাৰ্গক হেৰুৱাইছো। কাৰ লোভ আৰু লালসাৰ বাবে আমি প্ৰিয় শিল্পীক হেৰুৱাইছো? কোনে উত্তৰ দিব? কোনে উত্তৰ দিব? উত্তৰ দিব লাগিব। জুবিন গাৰ্গক কোনে মাতি নিছিল ছিংগাপুৰলৈ? জুবিন গাৰ্গক মাতি নিয়াৰ পিছত স্কুবা ড্ৰাইভিং কিয় কৰিবলৈ দিছিল? আজি কিয় জুবিন গাৰ্গ আমাৰ মাজত নাই? তাৰ ভুল, তাৰ বাবে দায়ী কোন? কিয় জুবিন গাৰ্গ আমাৰ মাজত নাই? তাৰ বাবে দায়ী কোন? কোনে মাতি নিছিল জুবিন গাৰ্গক? আজি প্ৰশ্নৰ উত্তৰ বিচাৰিছে অসমীয়াই। অসমীয়াৰ ক্ষোভৰ বহিঃপ্ৰকাশ। অসমীয়াই আজি হিয়াৰ আমঠু শিল্পীক হেৰুৱাইছে আৰু কাৰোবাৰ প্ৰশ্নৰ উত্তৰ নুশুনে। এতিয়া কাৰোবাৰ প্ৰশ্নৰ উত্তৰ নুশুনে। আমি মাত মাতিম অসমীয়াই। আজি অসমীয়াই মাত মাতিবই, আজি অসমীয়াই কথা কবই। আমি এই মুহূৰ্তত কৈছো আমি অত্যন্ত দুখিত। আজি আমি অত্যন্ত শব্দহীন হৈ পৰিছো আৰু অত্যন্ত দুখৰ বিষয়। আমাৰ প্ৰিয় শিল্পীক হেৰুৱাইছো, আমাৰ প্ৰিয় শিল্পীক হেৰুৱাইছো, জুবিন গাৰ্গক হেৰুৱাইছো আমি। অসমীয়াই আজি উত্তৰ বিচাৰিছে। উত্তৰ দিয়ক। আজি নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজকে উত্তৰ দিয়ক। আজি নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজকে উত্তৰ দিয়ক। এই ফটোখন চাওক, উত্তৰ দিয়ক। জুবিন গাৰ্গৰ আৰু ভিজুৱেল আছে, অসমীয়াৰ প্ৰিয় শিল্পীগৰাকীৰ আৰু বহু ভিজুৱেল আছে। আমাৰ এগৰাকী অসমীয়াৰ শিল্পী।
অত্যন্ত এই মুহূৰ্তত দুখেৰে জনাইছো জুবিন গাৰ্গ আমাৰ মাজত নাই কিন্তু আজি জুবিন গাৰ্গৰ মৃত্যুৰ পিছত এই প্ৰশ্নবোৰৰ উত্তৰ লাগিব আমাক জুবিন গাৰ্গক ঘূৰাই লাগে আজি অসমীয়াই বিচাৰিছে জুবিন গাৰ্গক ঘূৰাই লাগে সকলোৱে মন্তব্য কৰিছে জুবিন গাৰ্গক ঘূৰাই লাগে অসমীয়াৰ প্ৰিয় শিল্পী গৰাকীক আমাক ঘূৰাই লাগে অসমীয়াই আজি বিচাৰিছে অসমীয়াৰ প্ৰিয় শিল্পী গৰাকীক আজি ঘূৰাই লাগে